নমস্কাৰ, মই জ্ঞানশ্ৰী। মোৰ লগত আছে আমাৰ ৰাইজৰ দলৰ অংকুমান বৰদলৈ। আমি আজি আহিছোঁ দীপৰ বিললৈ। ইউনেস্কোৰ ৰামছাৰ কনভেনশ্যনত একমাত্ৰ অসমৰ ৰামছাৰ ছাইট হিচাপে 2002 চনত স্থান পোৱা এইখন দীপৰ বিল আজি ধ্বংসৰ গৰাহত বুলি এইবাবেই ক'বলগীয়া হৈছে, কাৰণ ইক'লজিকেল ইয়াৰ বেলেঞ্চ সম্পূৰ্ণৰূপে নষ্ট হৈছে। ইয়াত থকা গছ গছনি সম্পূৰ্ণৰূপে কাটি তহিলং কৰা গ'ল। নিৰ্বাচন চলি আছিল, আমি নিৰ্বাচনত ব্যস্ত হৈ আছিলোঁ, প্ৰাৰ্থীৰূপে নিজে অৱতীৰ্ণ হৈছিল। আৰু এই সময়ছোৱাত আচলতে নিৰ্বাচনী ধামখুমীয়াৰ সময়বোৰতে কেন্দ্ৰ চৰকাৰৰ হস্তক্ষেপত ৰেলৱে প্ৰজেক্টৰ নামত NF ৰেলৱে প্ৰজেক্টৰ নামত এই ঠাইডোখৰত ডেভেলপমেণ্টৰ নামত গছ গছনিবোৰ সম্পূৰ্ণৰূপে কাটি তহিলং কৰা গ'ল। এতিয়ালৈকে প্ৰায় শেষেই হৈছে, বিশেষ হয়তো বাকী নাই। যি অৱস্থা আমি আজিৰ দিনটোত আহি ইয়াত দেখা পাইছোঁ, খুবেই দুখ লগা অৱস্থা। উন্নয়ন আৰু প্ৰগতিৰ নামত, ডেভেলপমেণ্টৰ নামত কিন্তু যিটো আমি কষ্ট কৰিব লগা হৈছে, এই কষ্ট বহুত বেছি। আজি ইয়াত বহু মাইগ্ৰেটৰী চৰাই, বহু চৰাই চিৰিকটিৰ বাসস্থান আছিল। ইয়াত বহু জীৱ জন্তু, কিন্তু এলিফেণ্ট কৰিডৰ বনোৱাৰ নামত, ইয়াত NF ৰেলৱে প্ৰজেক্টৰ নামত এতিয়া যিদৰে অঞ্চলটো তহিলং কৰা গ'ল, যিদৰে গছ গছনিবোৰ কাটি পেলোৱা গ'ল, এই কথাবোৰে আমাৰ মনত বহুত প্ৰশ্নৰ সৃষ্টি কৰিছে। এজোপা ডাঙৰ গছ, বহু দীঘলীয়া কাল ধৰি জীয়াই থকা এজোপা গছে যিমান কাৰ্বন ডাই অক্সাইড পৰিশোধন কৰিব পাৰে, এটা সৰু পুলিয়ে কৰিব নোৱাৰে। ইয়াত যিমান গছ কাটি তহিলং কৰা গৈছে, এই গছসমূহে যি বায়ু পৰিশোধন কৰিলেহেঁতেন, আমাৰ পৰিৱেশৰ প্ৰতি যি অৱদান থাকিলেহেঁতেন, এই অৱদানক ৰিপ্লেচ কৰিবলৈ নতুন বহু বছৰ সময়। তাৰোপৰি ইয়াত থকা চৰাই চিৰিকটি, জীৱ জন্তুসমূহৰ, পোক পতংগসমূহৰ বাসস্থান এতিয়া সম্পূৰ্ণৰূপে নিষেধ হ'ল। ইয়াত যিসমূহ দোকান বজাৰ আছে, যিসমূহ মানুহ ইয়াত দোকান খুলি বিভিন্ন সৰু সৰু দোকানেৰে আচলতে স্বাৱলম্বী হ'বলৈ চেষ্টা কৰিছিল, তেওঁলোকৰ দোকান বজাৰসমূহ কেইদিনমানৰ পাছত এতিয়া যাব বহুতো ভাঙি দিয়া। গতিকে অনাগত দিনত এই পৰিৱেশ যিদৰে আচলতে ইক'লজিকেল ডিছবেলেঞ্চ হৈছে, যিদৰে ধ্বংসমুখী হৈছে, ইয়াক ৰিষ্টৰেশ্যন কিদৰে কৰিব, এই গছ গছনিবোৰ যিদৰে কাটি পেলোৱা হ'ল, এই গছ গছনিবোৰৰ যিটো লছ হ'ব ইক'লজি পৰিৱেশত, এই লছটো কিদৰে ভৱিষ্যতে কমাবলৈ চেষ্টা কৰা যাব, কি পৰিকল্পনা হ'ব অনাগত দিনত এই ঠাইখনে নিজৰ ঐতিহ্য, নিজৰ যি স্থিতি, নিজৰ যি ইক'লজিকেল বেলেঞ্চ ইয়াত ঘূৰাই পাবলৈ আৰু কিমান বছৰ, বহু বছৰ হয়তো লাগিব, এই কামবোৰ কিদৰে কৰা হ'ব, এয়া আমি আজিৰ দিনটোত ভালদৰে নাজানো। মোৰ লগত অংকুমান আছে। আমাৰ আজিৰ দিনটোত যিখিনি মনৰ কথা আমি ক'বলৈ চেষ্টা কৰিছোঁ, মই অংকুমানকো মনত অহা কথাবোৰ ক'বলৈ অনুৰোধ কৰিছোঁ। মনত অহা বুলি নাই, ইতিমধ্যে আমি দীপৰ বিলৰ গোটেই পৰিৱেশটো দেখিলোঁ। আৰু এটা সময় আছিল আচলতে মানুহ ওলাই আহিছিলে। আজি চৰকাৰখনে এনেকুৱা এটা পৰিৱেশ সৃষ্টি কৰিছে য'ত মানুহৰ সন্মুখত ইমান অবাধ প্ৰকৃতি ধ্বংসৰ পিছতো আচলতে মানুহ ওলাই আহিবলৈ সাহস নকৰে, মানুহ ওলাই নাহে, যিটো আচলতে আমাৰ বাবে এটা অন্তত্য আচলতে সংকটজনক কথা, আমাৰ পৰিৱেশৰ বাবে, আমাৰ এই গোটেই এনভাইৰনমেণ্টটোৰ বাবে। আৰু সকলোৱে জানে এটা সময় আছিলে আমি দীঘলী পুখুৰীৰ ভৰলুমুখত যেতিয়া প্ৰটেষ্ট কৰিছিলোঁ গছ কটাৰ কাৰণে, তেতিয়া এটা সামান্য কথাত আচলতে প্ৰতিবাদকাৰীসকলক জেললৈ পঠিয়াইছিলে। 11-12টাকৈ ছেকশ্যন লগোৱা হৈছিলে। গছ কটাৰ কাৰণে প্ৰতিবাদ কৰাৰ কাৰণে আমাক ব্যক্তিগতভাৱে এটেম্প টু মাৰ্ডাৰ লগাই আমাক জেললৈ প্ৰেৰণ কৰিছিলে। কিন্তু তাৰপিছতো আমি আচলতে মাত মাতি আছিলোঁ। কিন্তু শেহতীয়াকৈ দীপৰ বিলৰ যিটো পৰিৱেশ, নিৰ্বাচনী ব্যস্ততাত আমি সকলো ব্যস্ত হৈ থকাৰ বাবে আচলতে এইবোৰ কেৱল ফেচবুক, ইনষ্টাগ্ৰামত দেখি আছিলোঁ। কিন্তু আজি আহি আমি যিটো ইয়াৰ প্ৰেক্টিকেল পৰিৱেশ দেখিলোঁ, ইয়াৰ যিটো গোটেই আমি চকুৰে দেখিলোঁ, সেইটো আচলতে মানে গছ ভাল পোৱা, প্ৰকৃতি ভাল পোৱা যিকোনো মানুহৰ বাবে আচলতে বহুত হৃদয় বিদাৰক কথা। আজি যদি জুবিন গাৰ্গ থাকিলেহেঁতেন, তেতিয়াহ'লে অন্তত এই ঠাইখিনিত এবাৰ আহি হ'লেও জুবিন দাই চৰকাৰক সকীয়াই থৈ গ'লহেঁতেন যে এই গছখিনি নাকাটিব, এই গছখিনি আমাৰ প্ৰয়োজন আছে। কিন্তু আজি দুখিত আমি যে এই গছখিনি আমাৰ চকুৰ সন্মুখত এনেদৰে কাটি থকাৰ পাছতো আমি একো কৰিব নোৱাৰিলোঁ। অথচ আমি ইয়াত আহি যি এটা আচলতে যেনেকুৱা পৰিৱেশ দেখিলোঁ, এই পৰিৱেশটো আচলতে কোনো প্ৰকৃতিপ্ৰেমী মানুহে কেতিয়াও সহ্য কৰিব নোৱাৰে বা এইটো সহ্য কৰাৰ কথা নহয়। সঁচাকৈ মই আচলতে আমি নিজেও নিৰ্বাচনী ব্যস্ততাৰ সময়ত শুনিছিলোঁ, শেষত আমি আজি আহি ইয়াত চাবলৈ আহিছোঁ। এতিয়ালৈকে বৰ
বৰ্তমান পৰিৱেশটো বৰ দুখ লগা আচলতে গছবোৰ নকটাকৈ গছবোৰক ৰিলোকেট কৰা বা এনেধৰণৰ বেলেগ কিবা প্ৰজেক্টটো হয়তো হাতত ল'ব পৰা গ'লহেঁতেন ইয়াত এলিফেণ্ট কৰিডৰ যি বনোৱাৰ কথা কৈছে ইয়াত বহুকেইটা এলিফেণ্ট কৰিডৰ ইতিমধ্যে আছে য'ত হাতী অহা যোৱা কৰে এই প্ৰাকৃতিক যিটো পৰিৱেশ এই পৰিৱেশটো বিনষ্ট নকৰাকৈও আচলতে কিবা প্ৰজেক্ট ল'ব পৰা গ'লহেঁতেন নেকি এই প্ৰশ্নবোৰ কিন্তু সোধা হ'লনে নাই ৰাজ্য চৰকাৰৰ লগত কেন্দ্ৰ চৰকাৰৰ আলোচনা কি হ'ল ইয়াৰ যিসকল এই অঞ্চলৰ ৰাইজ আছে এই ৰাইজৰ লগত কথা বতৰাবোৰ পাতি লোৱা হ'লনে নাই সেয়া আজি স্পষ্ট নহয় অনাগত দিনত আহিয়ে যেতিয়া স্থানীয় মানুহৰ লগত কথা পাতিছো তেওঁলোকে কৈছে যে তেওঁলোকৰ লগত কোনো ডিছকাছ কৰা নাই প্লাছ ইয়াতে মানে এনেকুৱা এটা এইটো সৰু সুৰাকে এটা পৰ্যটনৰ মানে কেন্দ্ৰবিন্দু হৈ পৰিছিলে আৰু ইয়াতে এই লোকেল মানুহখিনি এখন সৰু দোকান দি ইয়াতে ঠাইখিনি চলাই আছিলে তেওঁলোকৰ পৰিয়ালটো পোহপাল দি আছিলে আজি তেওঁলোকৰ বহুত দোকান ভাঙি দিলে আৰু অলৰেডি যিকেইখন আছে সেইখিনিও ভাঙি যাব দোকান গতিকে এই গোটেই পৰিৱেশটোৱে মানে গোটেই দীপৰ বিলৰ যিটো সৌন্দৰ্য অলৰেডি দীপৰ বিলখনতো সংকটৰ মুখতে দীপৰ বিলখন পলিউশ্যন গোটেই গুৱাহাটীৰ গোটেই এই কণ্ডিশ্যন বিলাকে দীপৰ বিলখনক অলৰেডি সংকটৰ মুখলৈ ঠেলি দিলে আমি দীপৰ বিল উদ্ধাৰৰ কথা পাতি আছিলো ইয়াৰ আগলৈকে কিন্তু আজি সেই দীপৰ বিলৰ পাৰক সৌন্দৰ্য বৰ্ধিত কৰি ৰখা যিসমূহ গছ ইয়ালৈ অহাৰ আগত কেতিয়াও এক্সপেক্ট কৰা নাছিলো যে এনেকুৱা এটা পৰিৱেশ হ'ব পাৰে বুলি আমি ইনষ্টাগ্ৰামত ফেচবুকৰ দিন চাই ভাবিছো 2-4 জোপা গছ কাটিছে পৰিৱেশটো চাগে ইমান এনেকুৱা হোৱা নাই ইমান বেয়া বুলি ভবা নাছিলো কিন্তু ইয়াত আহি আমি যিটো পৰিৱেশ দেখিলো এই পৰিৱেশটোৱে সঁচাকে মনত কষ্ট দিছে আৰু মানে এতিয়া আমি যদি আহো কি হয় মানুহে কৈ দিয়ে যে ৰাজনীতি কৰিবলৈ গৈছে ৰাজনীতি নকৰা মানুহ বহুত আছে ৰাজনীতি নকৰা প্ৰকৃতিক ভাল পোৱা মানুহ বহুত আছে কিন্তু ইয়ালে আহি আচলতে মানুহৰ কাৰণে এই গছখিনিৰ কাৰণে আচলতে আমি যে এটা মাত দিব নোৱাৰিলো এইটো কিন্তু কাৰণে আচলতে আমাৰ কাৰণে এটা বহুত ডাঙৰ দুৰ্ভাগ্যৰ কথা বুলি ভাবো আজিৰ সময়ত আৰু সেইবোৰ গাড়ীখন লৈ যিমান দূৰ আহিছো বহু দূৰৰ পৰা গছ কাটিয়ে থোৱা গৈছে আমি দেখুৱাবলৈ চেষ্টাও কৰিম ভিডিঅ'ত গতিকে অনাগত দিনত কি পদক্ষেপ লোৱা যাব এতিয়া কাটিটো তহিলং হলে অনাগত দিনত এই যিটো ইকলজি ইয়াৰ যিটো পৰিৱেশ তন্ত্ৰ ধ্বংসমুখী হ'ল ইয়াৰ চৰাই চিৰিকটিবোৰৰ যি বাসস্থান যি ধ্বংসমুখী হ'ল এই বেলেঞ্চটো কিদৰে মেইনটেইন কৰিব চৰকাৰে ইয়াক লৈ কি পদক্ষেপ ল'ব হয় গছ পুলি ৰুব কিন্তু এজোপা ডাঙৰ গছক ৰিপ্লেচ কৰিবলৈ গছৰ পুলি কেইটাক বহুত সময় লাগিব যিমান গছ কটা কৰিছে সিমান গছক ৰিপ্লেচ কৰিবলৈ সৰু পুলি কেইটাই আজি 20-25 বছৰ আজি এই গছবোৰে যিটো কাটি এজোপা গছ কটাৰ ফলত যিটো আচলতে পৰিৱেশৰ প্ৰতি যিটো ডেমেজ হয় এই ডেমেজটো ৰিপ্লেচ কৰি নতুন গছ এজোপাক 20-25 বছৰ লাগি যাব গতিকে এই যিটো আমি গুৱাহাটীৰ আজি বানপানীৰ সমস্যা আমি দেখি আছো গুৱাহাটী বানপানীৰ সমস্যা সকলোৱে দেখিছে এটা সময়ত আচলতে সেই বানপানীৰ সমস্যাটো প্লেনিং নোহোৱাকৈ কৰা ডেভেলপমেণ্টৰ কাম কাজৰ বাবে বুলি সকলোৱে কৈ থাকে আজি ইয়াতো ডেভেলপমেণ্টৰ নামত এনেদৰে গছবোৰ কাটি দিয়াৰ ফলত ইয়াত এই দীপৰ বিলখনৰ মহত্ব কেৱল বিল হিচাপে ৱেটলেণ্ড হিচাপে নহয় ইয়াৰ বানপানীৰ সমস্যাটো সমাধানৰ ক্ষেত্ৰতো বিলখনৰ যথেষ্ট ভূমিকা আছে ইয়াত আজি গছ গছনি কাটি দিয়াৰ ফলত মাটিত যিটো প্ৰভাৱ পৰিব ইয়াত যিটো আচলতে পৰিৱেশৰ সলনি হ'ব এই বস্তুটো সলনি হোৱাৰ পাছত ইয়াৰ যিটো বেয়া প্ৰভাৱ নিগেটিভ ইম্পেক্ট এই নিগেটিভ ইম্পেক্টটো হয়তো আমি আজি নহয় আজিৰ পৰা 20-25 বছৰ পাছত দেখিবলৈ পাম গতিকে এই কথাবোৰ কিন্তু আমি পাতিব লাগিব চৰকাৰে আমাক ক'ব লাগিব যে কেন্দ্ৰ চৰকাৰ লগতে ৰাজ্য চৰকাৰেও এই কথাবোৰ স্পষ্ট কৰিব লাগিব যে এই পৰিৱেশটো ৰিষ্টৰ কৰিবৰ কাৰণে ইয়াত যিটো ডেমেজ হৈছে এই ডেমেজটো কণ্ট্ৰল কৰিবৰ কাৰণে মিটিগেট কৰিবৰ কাৰণে চৰকাৰৰ পদক্ষেপ কি লগতে আৰু এটা কথা ইয়াত যিসকল মানুহে দোকান বজাৰ দি চলি আছে দোকান দি যিসকল মানুহে ইমান কেইটা দিনত নিজৰ জীৱন নিৰ্বাহ কৰি আছে এই দোকানসমূহ ভাঙি দিয়া যাব আৰু তেওঁলোকক এতিয়ালৈকে কোৱা নাই যে তেওঁলোকে দোকান ক'ত দিব পাৰিব তেওঁলোকৰ ভৱিষ্যত জীৱন কিদৰে চলিব গতিকে এই কথাবোৰো কিন্তু মানুহখিনি স্পষ্ট হ'ব লাগিব কাৰণ এখন ঘৰ চলে নে এখন দোকানৰ পৰা গতিকে তেওঁলোকৰ বাবে কি পৰিকল্পনা তেওঁলোকক কিদৰে ক'ত তেওঁলোকৰ দোকান বজাৰ বহিবলৈ স্বাৱলম্বিতাৰ পথ তেওঁলোকে কিদৰে আগবঢ়াই লৈ যাব তাৰ বাবে চৰকাৰে কি পদক্ষেপ ল'ব লগতে এই যিটো ডিছবেলেঞ্চ হ'ল এই যিটো ধ্বংস হ'ল এই ধ্বংসৰ পৰা মুক্ত কৰিবলৈ কি পদক্ষেপ অনাগত দিনত চৰকাৰে ল'ব এই কথাবোৰৰ উত্তৰ কিন্তু আমাক লাগিব